প্ৰেচিডেণ্ট মহোদয়ে যোনখিনি কথা ক'লে সেইখিনি অকল এইটো আমাৰ চাদুবাচা এৱা আমাক যোনখিনি জেগা দেখুৱালে অকল এইখিনি জেগাই নহয়, ধুবুৰী গোটেই জিলাটোৱে আমাৰ ইৰ'শ্যন প্ৰ'ন এৰিয়া। তো আমি ইয়াত ধৰক আমি কিছুমান জেগাই ছিলেক্টিভলি কৰিব পাৰোঁ। এতিয়া ধৰক তাৰে ভিতৰত আমাৰ ইয়াতে ৱাটাৰ ছাপ্লাই এটা স্কিম এটা আছে, আৰু যিহেতু দেখা যায় এইটো ভাল এটা ডাঙৰ স্কিম। মোটামুটি ধৰক এইখন চাদুবাচা পাৰ্ট 1ৰ প্ৰায়খিনি মানুহে ধৰক ইয়াৰ পৰা উপকৃত হৈছে। তো আমি আশা ৰাখিম, আমি এতিয়া যিহেতু আমি ছাৰ্ভে কৰিলোঁ, ছাৰ্ভে আকৌ ছেকেণ্ড টাইম আকৌ ছাৰ্ভে কৰিম। ছাৰ্ভে কৰাৰ পিছত আমি যদি দেখোঁ যে ইয়াতে স্কিম আমাৰ দিব পৰা পজিশ্যন থাকে, তেতিয়া আমি ইয়াতে নিশ্চয় আমাৰ ওপৰ মহলত আমি কথা পাতি পিনে আমি ইয়াত স্কিমৰ ব্যৱস্থা আমি অতি সোনকালে আমি ব্যৱস্থা কৰিম। আচলতে টিপকাই নদীখনে এতিয়া কাল ৰূপ ধাৰণ কৰিছে। বিভিন্ন অঞ্চল বিভিন্ন ঘৰ বাৰী ইতিমধ্যে জাহ গ'ল। তাৎক্ষণিকভাৱে কিবা পদক্ষেপ লোৱাৰ ব্যৱস্থা হ'ব নেকি? পদক্ষেপ মানে ধৰক আমাৰ এতিয়া কিছুমান আছে, এনে ধৰক আমাৰ মেগা বেগ বা আমাৰ তেনেকুৱা সৰু সুৰা আমাৰ তেনেকুৱা আছে। এইখিনি আমি চাব লাগিব, সেইখিনি দিলে আমাৰ এইখিনি কাম হয় নে নহয়। আমি প্ৰেচিডেণ্টৰ লগতো কথা পাতিছোঁ, প্ৰেচিডেণ্ট চাহাবৰ লগত। তেওঁ যদি মতামত হয় সেইখিনি তেওঁৰ লগত কথা পাতি পিনে আমি বাকীখিনি ফিউচাৰ প্লেন আমি তেনেকৈ ব্যৱস্থা কৰিম। একচুৱেলি আমাৰ আজি ইয়াত যে আমি আহিছোঁ মছলাপাৰা জিবিৰ অন্তৰ্গত, আমাৰ মছলাপাৰা জিবিৰ অন্তৰ্গত 5খন জেগাত মানে খহনীয়া আৰম্ভ হৈছে। বিশেষকৈ আমাৰ পাটাকাটা পাৰ্ট 3 দুটা ঠাইত, জেলটোচৰত আছে এটা ঠাইত, আৰু গুটিপাৰা পাৰ্ট 6ত এটা ঠাইত, আৰু য'ত আমি আছোঁ এইটো হ'ল চাদুবাচা পাৰ্ট 1, আৰু চাদুবাচা পাৰ্ট 3টো এটা স্পট আছে, তাতে খহনীয়া হৈ আছে। তাতো অলৰেডি 3-4টা ঘৰ ইতিমধ্যে তাৰ পৰা ভাঙি লৈয়ে গ'ল। এইখিনি কথা যিহেতু এই বানপানীৰ ষ্টাৰ্টিঙতে আমাৰ এই মছলাপাৰা জিবিৰ অন্তৰ্গত বিশেষ ঠাইকেইখন খহনীয়াৰ কবলত পৰিছে। এই ক্ষেত্ৰত আমি আমাৰ সন্মানীয় বিধায়ক, এই বিচিং জৰুৱা বিধায়ক মাননীয় অজিত আলী চৌধুৰী ছাৰক আমি যোৱাকালিয়ে আমি ইয়াৰ পৰা ভিডিঅ' ফুটেজ পঠাইছিলোঁ আৰু তেখেতৰ লগত কথা পাতিছোঁ। তেখেতে আমাক কৈছিলে যে আপুনি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টত যাই আমাক সেই ছাৰৰ লগত ফোন কৰাই দিয়ক, তেতিয়াহ'লে আমি ফিল্ড ইনভেষ্টিগেশ্যন কৰাৰ কাৰণে আমি SDOৰ লগত কথা পাতি যি কৰিব লাগে আমি কৰি আছোঁ। সেই হিচাপে বিধায়ক ছাৰৰ নিৰ্দেশ মৰ্মে আমি যোৱাকালি আমাৰ বিলাচীপাৰাত থকা আমাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টত আমি যাই তাত আমি SDO ছাৰৰ লগত কথা পাতোঁ। আমি আমাৰ বিধায়ক ছাৰৰ লগতো কথা পাতাই দিওঁ। সেই হিচাপে বিধায়ক ছাৰে আমাৰ SDO ছাৰক আজি এই মছলাপাৰা জিবিত যিকেইখন ঠাইত আমাৰ খহনীয়া হৈ আছে তাত মানে পৰিদৰ্শন কৰাৰ কাৰণে পঠাইছে। সেই হিচাপে আজি আমাৰ বিলাচীপাৰা আমাৰ যি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট আছে তাৰ আমাৰ SDO ছাৰ ইয়াত উপস্থিত আছে। ছাৰৰ ঠাইখিনি চালে। আমিও আমাৰ এই মছলাপাৰা গাঁৱৰ অন্তৰ্গত যি জিবিৰ অন্তৰ্গত আমাৰ ৱাৰ্ড মেম্বাৰবিলাকো আছে, আমাৰ কৰ্মীবিলাকো আছে। যিহেতু এইটো এটা দুখৰ কথা, এই সময়ত আমাৰ এইটো ব্ৰহ্মপুত্ৰ নহয়, টিপকাই আৰু গৌৰাং ৰিভাৰ, আৰু এই টিপকাই আৰু গৌৰাং ৰিভাৰৰ কবলত পৰি আমাৰ ইয়াৰ পৰা যে জনজীৱন বিচ্ছিন্ন অৱস্থাত পৰিছে, ইয়াত এটা দুখৰ কথাই। গতিকে আমি আহ্বান জনাম চৰকাৰক, আমাৰ ইয়াত আমি উপস্থিত হৈ আমি ৰাইজৰ সন্মুখত এটা কথাই ক'ব বিচাৰোঁ, আমি চৰকাৰক অনুৰোধ জনাম যাতে আমাৰ SDO ছাৰৰ জৰিয়তে আমাৰ বিধায়ক ছাৰে যাতে ইয়াত এটা ভাল এটা ইনিচিয়েটিভ লয়, আৰু এই ক্ষেত্ৰত যাতে আমাৰ এটা ইয়াত প্ৰটেকশ্যনৰ ব্যৱস্থা কৰে, আমাৰ জনজীৱন যাতে যি বিচ্ছিন্ন হৈছে ইয়াৰ পৰা যাতে আমি সকাহ পাওঁ, আমাৰ মানুহখিনি যাতে এই দুৰৱস্থাৰ সময়ত যাতে তেখেতে আমাক কিবা এটা ব্যৱস্থা কৰি দিয়ে, এইখিনি আমি আহ্বান জনাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।